আমি অখণ্ড সংখ্যাৰ পূৰণবিলাক কৰি আছো এতিয়া হিয়তৰ আমি ধৰ্ম কেইটামান চাম দুটা ধৰা দুটা সংখ্যা ধৰিলা 3 পূৰণ 4 দুটা অখণ্ড সংখ্যা পূৰণ কৰি আছো পালো আমি 12 এইটোৰে বেলেগ বেলেগ হৈ আছে -3 টাইমছ -4 কি হ'ব এইটো 12 হ'ব ঋণাত্মক পূৰণ ঋণাত্মক সমান ধনাত্মক 3 পূৰণ -4 সমান -12 ধনাত্মক পূৰণ ঋণাত্মক সমান ঋণাত্মক গতিকে দুটা অখণ্ড সংখ্যা যেতিয়া আমি পূৰণ কৰো যেটো উত্তৰে নাপাওঁ সেই উত্তৰটো অখণ্ড সংখ্যা এটো এটা ইন্টিজাৰ তাৰ মানে পূৰণ সাপেক্ষে অখণ্ড সংখ্যাবিলাক আবদ্ধ মানে কি গ্ৰুপটোত থাকি যায় ইয়াৰ ক্লাবৰ তাৰ মেম্বাৰশিপ গুছি না যায় তই অখণ্ড মই অখণ্ড আমি দুটাই পূৰণ হৈ গলো যেটো উত্তৰ পাম কি অখণ্ড হৈ গল যোগটো তেনেকুৱা আছিল একে ধৰণৰ যোগ আৰু পূৰণ একে ধৰণৰ অকমান কাৰণ 2 যোগ 2 যোগ 2 তাৰ মানে 2 পূৰণ 3 হয় না নহয় যদি যোগ আৰু পূৰণটো অলপ একে নেক্সট টু আছিল তোমাৰ ধৰা আৰু কি আছিল নেক্সট টু বিতৰণ ক্ৰম বিনিময় দুটা সংখ্যা পূৰণ কৰা 2 পূৰণ 8 সমান 16 8 পূৰণ 2 সমান 16 এই কেইটাকো যদি ধৰা তুমি ইয়াৰে এটা উদাহৰণ আৰু এটা বেলেগ লওঁ মাইনাস যদি ল -10 পূৰণ 5 ঋণাত্মক পূৰণ ধনাত্মক সমান -50 5 পূৰণ -10 ধনাত্মক পূৰণ ঋণাত্মক সমান -50 গতিকে পূৰণ সংখ্যাবিলাকক যদি উল্টা পাল্টা কৰা ধৰিলে এটা সংখ্যা আছে a পূৰণ b তাক যদি লিখা তুমি b পূৰণ a বুলি একে উত্তৰেই পাবা গতিকে এইটো কয় ক্ৰম বিনিময় বিধি দুটা অখণ্ড সংখ্যা যেতিয়া পূৰণ কৰো কোনটো ক্ৰমত কৰিছা একোই নাই এইটোৰ লগত হেতু পূৰণ কৰিছা নে হেতুৰ লগত এইটো পূৰণ কৰিছা একো কথা নাই একে উত্তৰেই পাবা নেক্সট হল সহযোগ বিধি সহযোগটো হল 2 পূৰণ 3 পূৰণ 4 এইটোৰ উত্তৰ কি হ'ব এইখিনি ব্র্যাকেটত আছে তাক প্ৰথমতে কৰিব লাগিব 3 4 গুণ 12 12 গুণ 24 যদি আমি ব্র্যাকেটটো 2 আৰু 3 ৰ মাজত দিও 2 পূৰণ 3 পূৰণ 4 তেতিয়া কি হ'ব 2 3 গুণ 6 6 4 গুণ 24 গতিকে অখণ্ড সংখ্যাবিলাক সহযোগ কৰে ইয়াক যেনেকৈ সজাই দিলে কথা নাই ইয়াতে একো বেয়া নাপায় গতিকে তিনটা যদি সংখ্যা আছে a পূৰণ b পূৰণ c এইটোক তুমি যদি প্ৰথমতে b আৰু c টো কৰা b আৰু c ক মই পূৰণ নকৰো মই a আৰু b প্ৰথমতে পূৰণ কৰিম a পূৰণ b তাৰ পিছত বাহিৰত পূৰণ c একেই কথা তোৰ লোকা নহয় মই হেতুও নকৰো মই প্ৰথমতে a আৰু c ক পূৰণ কৰিম a আৰু c ক পূৰণ কৰিম আৰু তাৰ পিছত গোটেইটো b ৰে পূৰণ কৰিম হেতুও সহজ কথা গতিকে ইয়াতে সহযোগ কৰে একো ইয়তৰেই নাই যি কৰা কৰি থাক তাৰ পিছত আহিল নেক্সট টু আহিল কি কৰলো আমি তিনিটা কৰো আৰু এটা আছে হেতু হল এইটো বিতৰণ বিধিটো হল কি 3 পূৰণ 4 প্লাস 7 এইটো বুলি ধৰা এনেকুৱা যদি এটা এক্সপ্ৰেছন থাকে এই 3 ৰে ব্র্যাকেটত থাকা দুইটাকে পূৰণ কৰিব লাগিব গতিকে 3 পূৰণ 4 প্লাস 3 পূৰণ 7 এই কথাটো সঁচা এটা সংখ্যা যদি আছে a পূৰণ ব্র্যাকেটৰ ভিতৰত যদি b প্লাস c আছে তাৰ মানে হল a ৰে b কো পূৰণ কৰিম আমি a ৰে c কো পূৰণ কৰিম ab প্লাস a c এইটোকে কোৱা হয় বিতৰণ বিধি যদি ব্র্যাকেটৰ ভিতৰত এটা বস্তু থাকে আমি বহুবাৰ কথা পাতিছো এইটোৰ ওপৰত এই কাৰণে অকমান মই খৰকে হৈ গৈছো বেলেগ বেলেগ সময়ত আহিয়ে থাকে এইটো আৰু প্ৰত্যেকবাৰে মই কৈ আছো গতিকে তোমালোকে বুজি পাইছা এইটো হল যে এটা সংখ্যাৰে ব্র্যাকেটৰ ভিতৰত থাকা বন্ধনীৰ ভিতৰত থাকা যদি এটা সংখ্যা পূৰণ কৰো এই বন্ধনীৰ ভিতৰত যিমান সংখ্যা আছে সবকে পূৰণ কৰিব লাগিব আৰু নেক্সট টু আহিল অভেদ যোৱাবাৰৰ এটা ভিডিঅত মই অভেদ শব্দটো ক'ব পৰা নাছিলো এই যোগৰ লগত পাহৰি গৈছিল এইবাৰ গম পালো আৰু এবাৰ কৈ দিম অভেদ মানে কি অভেদ কোনো ভেদ নাই কোনো চেঞ্জ নহয় এটা যদি সংখ্যা লোৱা 3 যদি একেৰে পূৰণ কৰা তুমি 3 পাবা এটা যদি সংখ্যা লোৱা -10 তাক যদি একেৰে পূৰণ কৰা -10 পাবা
একটো পূৰণৰ অভেদ আইডেন্টিটি মানে ই একটোৰে কোনবা সংখ্যাক যদি পূৰণ কৰা ই সংখ্যাটো চেঞ্জ নকৰে বদলাই দিয়ে গতিকে তাৰ নাম অভেদ যোগৰ ক্ষেত্ৰত কি আছিল তোমালোকে যদি আগৰ ভিডিঅটো চাইছা মই তাক যোগ আইডেন্টিটি বুলি কৈছিলো দুটা সংখ্যা লোৱা এটা 3 লগত যদি শূন্যটো যোগ কৰা 3 হৈ থাকিব যিকোনো এটা সংখ্যা যদি লোৱা a আৰু তাৰ লগত যদি শূন্য যোগ কৰা এটো a হৈ থাকিব এটো যিকোনো সংখ্যা হ'ব পাৰে যোগৰ কাৰণে অভেদটো হ'ল শূন্য আৰু পূৰণৰ কাৰণে অভেদটো হ'ল 1 মানে শূন্যটো যোগ কৰিলে সংখ্যাটো সলনি নহয় একেৰে পূৰণ কৰিলে সংখ্যাটো সলনি নহয় এই কিটা হ'ল তোমাৰ অখণ্ড সংখ্যাৰ পূৰণৰ লগত থকা ধৰ্ম